নমস্কাৰ। আজি আপোনালোকক মায়ামৰা সম্প্ৰদায়ৰ মৃদংগৰ বাদ্যৰ 12খন তালৰ ভিতৰত আজি আপোনালোকক মাত্ৰ এখন তাল আমি কিদৰে প্ৰদৰ্শন কৰোঁ, কিদৰে পৰিৱেশন কৰোঁ আপোনালোকক জনাব খুজিছোঁ। ইতিমধ্যে আমাৰ সত্ৰৰ ফালৰ পৰা বিভিন্ন ধৰণৰ মায়ামৰা সম্প্ৰদায়ৰ গীত ঘোষা মৃদংগৰ বাদ্য বাজানা আমি প্ৰচাৰ কৰি আহিছোঁ। ইউটিউবৰ প্ৰিয়দৰ্শন গোস্বামী চেনেলটো চাব, ফেচবুকৰ দৰ্শন পেজটো আপোনালোকে চাই আছে। ইয়াৰ মাধ্যমে আমি মায়ামৰা সম্প্ৰদায়ৰ সকলো ধৰণৰ গীত ঘোষা জনসমাজত আমি প্ৰচাৰ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। ইতিমধ্যে ভাদৰ মাহৰ পৰা আমাৰ পুনৰ আৰম্ভ হ'ব। সেয়ে আমাৰ সত্ৰৰ লগত যদি যোগাযোগ কৰে তেতিয়াহ'লে আমি গাঁৱে গাঁৱে গৈ অঞ্চলে অঞ্চলে গৈ মায়ামৰা সম্প্ৰদায়ৰ গীত ঘোষা সকলো আপোনালোকৰ যুৱকসকলক আৰু ভকতসকলক আমি নিশ্চয় প্ৰশিক্ষণ দিমগৈ। এতিয়া আমি ৰূপকোজৰ তালখন কিদৰে বজাব লাগে আপোনালোকক দেখুৱাব খুজিছোঁ। প্ৰথমে মই মুখেৰে কৈ দিছোঁ ঘাটকেইটা, তাৰপিছত মই মৃদংগৰ দ্বাৰা বজাই দেখুৱাম। ঘেই 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 তা ঘে তিতা খেতা তা ঘে দিতা ঘে ঘে তিতা ঘেদি তা ঘে দিতি খেতি তাকু ঘেদি তাকু ঘেদি ধেই তা ঘে তিতা খেতি তিন তা ঘে দিন तीन खेती ताक धे थी ताऊ खेती धे धे ता घे तीता खेता घेदी ता घे दिन ठीक धे। ঘাটৰ মাত এইকেইটাই ক্ৰমানে খৰলৈ গৈ থাকিব। এতিয়া আপোনালোকক মই মৃদংগৰ দ্বাৰা বজোৱাই দেখুৱাইছোঁ। এইদৰে আমাৰ ৰূপকোজৰ তালখন পৰিৱেশন কৰা হয়। আমাৰ সত্ৰৰ ফালৰ পৰা মৃদংগৰ বিভিন্ন ধৰণৰ বাজানা ৰাগ জাত সকলো আমি প্ৰচাৰ কৰি আহিছোঁ। আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব, নিশ্চয় আপোনালোকৰ উপকাৰ হ'ব। ধন্যবাদ।